Local Negri student. Oh, okay. Our vlog so. Wagina man ekdom pura well maintained our vlog. Restroom. Regular left seat ase. Enaka type mane. Jodi apnaloke bhabise royalat pohim boli to moi etu nokon je apni royalat pohok aru kam bilak hoi ase etia lage complete hoage nai aru ekhon ekdom top mane ekdom Oh, the Hada building to not building to Alright, to have a little building. Honky, menu. Kiki pai ya gala. Yatsa pa by Honoton Estemo Kulia Sweetia, Z block of port. Menu. On table of menu manekon. It to go English department, Titumane, I Z block on us, also Kim Moza block. It will like Helio Prayer to the cheating area at Bohemia, একদম পুরা টাইম পাস কৰিব পাৰে এইটো আহিবলৈ গাৰ্ডেনটো য'ত বুদ্ধিষ্ট টেম্পল আছে এইটো হৈ গ'ল গেষ্ট হাউচ এইটো হৈ গ'ল ডি ব্লক আমাৰ ব্লকটো এইটো আৰু এইটো হৈ গ'ল E block, Z block, or a every block, a hostel, or a corner school. To South Map, a key road this a bar, pray. It allowed to tell light on the Mozalavo. A bougainvillea full to borrow my fully taken again at another day. But anytime of fully talking, he should tap he should tap I have fully talking. আৰু মই পাই গলো এটা বেহাৰবাৰী আউটপোষ্ট নহয় এখন হল বেহাৰবাৰী তো হাই হেল্ল এভৰিওয়ান ওয়েলকাম টু চ্যানেল ওয়েক আপ নৰ্থ ইষ্ট আজি আকৌ এটা নতুন ভিডিও হইতে আপোনালোকৰ ওচৰলৈ আহিছো আৰু আশা কৰোঁ সকলো ভালে আছে আৰু মই একদম খুব ভালে আৰু যেহেতু বতৰটো কথা ক'বই নোৱাৰি আৰু মানে মাজে মাজে গৰম মাজে মাজে ঠাণ্ডা আৰু আজি বেছিকৈ ৰ'দ দিছে ইমান ৰ'দ দিব বুলি ভবা নাছিলো কিন্তু অতিপাত গৰম মানে আজি আৰু যেহেতু ঠাণ্ডাটো পাবই হৈছে কিন্তু তাৰ আগতো ইমান গৰম বাপৰে ধৰিব নোৱাৰি আৰু আজি মই গৈ আছো ক'ত গৈ আছো কি কথা অকমান পিছত গম পাব তো বলক গৈ থাকো পানী এনি টাইম পানী থাকে আৰু গুৱাহাটীত সেইকাৰণে ভাল খোৱা পানী মানে অলপ প্ৰব্লেম হ'ব পাৰে কিন্তু গেলা পানী অভাৱ নাই গুৱাহাটীত কি বলে তুমি অভাৰ ব্ৰিজবিলাক হৈ যোৱাৰ পিছত মজা হৈ গৈছে মানে একদম পুৰা ধুনীয়া হৈ গৈছে সেইকাৰণে ভাল লাগে যেনি মন যায় তেনি যাব পাৰি মানে একো প্ৰব্লেম নাই আৰু ইমান জামবিলাক বহুত কমি গ'ল আৰু মেইন ৰাস্তাত অভাৰ ব্ৰিজ হৈ যোৱাৰ পিছত আৰু মজা হৈ গ'ল আৰু এতিয়া বৰাগাঁও মই অভাৰ ব্ৰিজটো ৰাইট চাইডে আছে অভাৰ ব্ৰিজটো আৰু এতিয়া মই গৈ আছোঁ ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি যিখন ইউনিভাৰ্চিটিত মানে মই 6 বছৰ হৈ গ'ল অহা যোৱা কৰি থকা কিন্তু আজিলৈকে এটা ভিডিঅ' দিয়া নাই ভিডিঅ' দিছোঁ চাগে প্ৰগ্ৰেমৰ ভিডিঅ' দিছোঁ বা কিবা ভিডিঅ' দিছোঁ আজি মই আপোনালোকক দেখাইছোঁ ইউনিভাৰ্চিটিখন যিহেতু নিজৰ ইউনিভাৰ্চিটিখন আজিলৈকে দেখুওৱা নাই তো ভাবিলোঁ আজি অকণমান ইউনিভাৰ্চিটিখন আপোনালোকক দেখাই দিওঁ যিহেতু এটা মেমৰি হিচাপে মোৰ লগতো থাকি যাব আৰু আপোনালোকেও চাই ভাল পাব যদি আপোনালোকে ভাবিছে ৰয়েলত পঢ়িম বুলি তো মই এইটো নকওঁ যে আপুনি ৰয়েলত পঢ়ক এইটো নিজৰ কথা একদম আৰু পঢ়া আগতে নিজে যিহেতু পঢ়িম বুলি ভাবিব কাৰণ এবছৰ দুবছৰ কাৰণে নহয় আৰু বহুত টকা খৰচ যিহেতু তাত পঢ়া মানে তো পঢ়াৰ লগে লগে আপোনালোকে এটা কাম কৰিব পাৰে যে তাত কোনোবা যদি পঢ়ি আছে বা কিবা হৈ আছে সিহঁতক সুধি ল'ব কাৰণ ভিডিঅ' বনোৱাবিলাকে চব বস্তু ভালেই বুলিয়ে কয় কাৰণ ময়ো ভাল বুলিয়ে কওঁ বাৰু মই এইটো কথা কোৱা নাই যে আপোনালোকে কোনোবাই ভাল বুলি ক'লে এটা বস্তু ল'ব বা আপোনালোকে এডমিশ্যন ল'ব নিজৰ জীৱনটোৰ কাৰণে আপোনালোকে চুজটো নিজে কৰিব লাগিব যে কেনেকুৱা বস্তু মানে আপোনাক কেনেকুৱা ভাল লাগে বা অকল ফেচিলিটিবিলাক ভাল হ'লে নহ'ব বা কিবা এটা ভাল হ'লে নহ'ব তাত কেনেকুৱা কি চিষ্টেম আছে সেইবিলাক চাব লাগিব পঢ়াটো কেনেকুৱা হয় সেইটো চাব লাগিব চিষ্টেমবিলাক আপডেট আজিকালি চবতে পাই যাব আৰু যেহেতু নিজৰ ডিচিশ্যন নিজে ল'ব লাগে আৰু ভিডিঅ' বনোৱা মানুহবিলাকে দেখাবই যে এনেকুৱা কৰক এনেকুৱা কৰক আৰু এইটো নামটো চেঞ্জ হৈ গ'ল সৰু হোজা ষ্টেডিয়ামখন যিহেতু ইন্দিৰা গান্ধী আছিলে আৰু এতিয়া অৰ্জুন ভোগেশ্বৰ বৰুৱা কৰি দিলে আৰু এখন হৈ গ'ল লফৰা ব্ৰিজখন তো ইয়াৰ পৰা বেছি দূৰ নহয় আৰু মই সোমাই গৈ পেলাই মোৰ এটা কামো আছে মানে কামটো কৰিম আৰু লগতে আপোনালোকক ভাবিলে এটা ভিডিঅ' দিওঁ আৰু যদি খেলি মেলি কাম কৰে তেতিয়াহ'লে ডাইৰেক্ট সোমাব ইয়াত চেণ্ট্ৰেল জেল কেন্দ্ৰীয় কাৰাগাৰ গুৱাহাটী আৰু এখন হ'ল লফৰা ব্ৰিজখন
দিছ ইজ দ্য ইউনিভাৰ্চিটি আৰু ইউনিভাৰ্চিটিত সোমাই আহিলোঁ এতিয়া বাইকখন পাৰ্কিং কৰি লওঁ ইয়াত মেইন প্ৰব্লেমটো হৈছে বাইক পাৰ্কিং বাইকখন যদি ক'ৰবাত ভাল হ'ব পাৰে বাচিলে আৰু ইয়াত নাই চাগে পাৰ্কিং এতিয়া আৰু এই গৰমত মানে অৱস্থা বেয়া হৈ গৈছে দেখিছে আৰু যিহেতু বহুত বেয়াকৈ ৰ'দ দি আছে আৰু মই আহি পাই গ'লোঁ ইউনিভাৰ্চিটিত আৰু যিহেতু বহুত দিনৰ পিছত এটা ভিডিঅ' লৈ আহিছোঁ যিহেতু মই বেলেগ কাপোৰ চাপোৰ ভিডিঅ' বনাই আছিলোঁ আৰু আজি ভাবিলোঁ অলপ যিহেতু মই যিখন ইউনিভাৰ্চিটিত পঢ়ি থাকোঁ আৰু ইউনিভাৰ্চিটিখন অলপ আপোনালোকক দেখাই দিওঁ তো মোৰ আগত আছে ইউনিভাৰ্চিটিখন এইখন আৰু ইয়াত যিহেতু মই প্ৰগ্ৰেম চগ্ৰেম কনচাৰ্ট চনচাৰ্টলৈ দেখাওঁ আৰু বাকী মই আপোনালোকক একো নেদেখাওঁ তো ভাবিলোঁ আজি অলপ কনচাৰ্ট চনচাৰ্টৰ বাদে অলপ ইউনিভাৰ্চিটিখন দেখাওঁ যিহেতু আজি টাইম আছে আৰু মই একদম চিম্পুল কাম এটাত আহিছোঁ সেইটো কামটো প্ৰথমতে কৰি লওঁ তাৰপিছত আপোনালোকক সোমাই এখন গেট পাব গেটৰ পিছত আহি পাই যাব এইটো এ ব্লক আৰু এ বি ব্লক এইকেইটা আছে আৰু মোৰ ডি ব্লকত কাম আছে যিহেতু এইটো হৈ গ'ল ফাৰ্মাচী বুলি নহয় আৰু BSc নাৰ্ছিঙৰ পৰা ধৰি গোটেইখিনি ইয়াতে আছে আৰু এইখিনি আৰু সোমাই পাবহি আৰু এইফালে গোটেই হোষ্টেল চোষ্টেল আছে আৰু মই এইবিলাক দেখাই দিম বাৰু এতিয়া প্ৰথমতে আপোনালোকক মই ফাৰ্মাচী মেমজনীক লগ কৰি লওঁ আমাৰ BSc নাৰ্ছিঙৰ মেমজনী লগ কৰি লওঁ আৰু এইটো হৈ গ'ল মজাকৈ দিছে সেইটো আৰু এইফালে সোমালে মানে গোটেই বইজ হোষ্টেল কিবা কিবিবিলাক আছে আৰু এফালে বিল্ডিং আছে ধৰিবই নোৱাৰি কি হৈ আছে ইউনিভাৰ্চিটি অঁ এখন অসমতে আছেনে অঁ অসমত আছোঁ গান শুনি আছোঁ ভূপেন হাজৰিকা গান বাজি আছে ন আৰু এইটো হৈ গ'ল আমাৰ মানে গৌৰৱ আছিফ বৰফুকন আৰু এইটো এটা নতুন বিল্ডিং যিহেতু বনাই হৈ গ'ল এইটো আৰু এয়া হৈ গ'ল আমাৰ শ্ৰদ্ধাৰ ভূপেন হাজৰিকা তাৰপিছত এইটো হৈ গ'ল আমাৰ ডি ব্লক আৰু এতিয়া ডি ব্লকৰ ভিতৰত সোমাই যাওঁ আৰু ইয়াত কি কি আছে চাই লওক ইয়াত কি কি আছে লিখাই আছে আৰু এইটো হৈ গ'ল ডি ব্লক OPD ব্লক হওক ডি ব্লক হওক যিয়েই নহওক এইটো প্ৰথমতে সোমাই পাই যাবহি আৰু সোমাই পেলাই পাব চাইকেল টাইকেল চলাব মন গ'লে এইফালে চাইকেল টাইকেল আছে পূৰা আৰু এইবিলাক হৈ গ'ল বাদ্যযন্ত্ৰ যিবিলাক ট্ৰেডিশ্যনেলত নেগেৰা চেগেৰা পৰা থৈ চব আছে ঢোল চোল আহি পেলাই বজাই দিব পাৰে মানে ডি ব্লকত আহি চিঞৰ বাখৰ লগাই দিব পাৰে আহি সেইখিনি আছে এইখন হৈ গ'ল পাৰ্লাৰ ইফালেদি আছে আৰু মই এইফালেদি জাষ্ট লিফ্টত উঠিম এতিয়া এইখন হৈ গ'ল কুইক শ্বপি যিখন মানে একদম ডি ব্লকৰ তলত আছে মানে আমাৰ ফাৰ্মাচী ডিপাৰ্টমেণ্টৰ তলতে আছে কুইক শ্বপি আৰু এইফালে আছে ষ্টুডেণ্ট গেলাৰী আছে ষ্টুডেণ্ট গেলাৰী বন্ধ আছে এতিয়া বৰ্তমান আৰু এইটো হৈ গ'ল ATM এইফালে আছে SBI ATM আৰু এখন হৈ গ'ল পাৰ্লাৰ ইয়াত আপুনি হেয়াৰ কাট চেয়াৰ কাট কৰিব পাৰে আৰু গাড়ীখন কেনেকুৱা লাগিছে মজা লাগিছেনে আৰু এইটো এটা লেব আৰু এইটো হৈ গ'ল আপোনাৰ তলত থকা কেফেটেৰিয়াটো ইয়াত আইচক্ৰীম পাৰ্লাৰ হয় এইখন আৰু এইটো চাওক না কি ধুনীয়া এইখন হৈ গ'ল কেফেটেৰিয়াখন এইটো হৈ গ'ল ইংলিছ ডিপাৰ্টমেণ্ট যিটো মানে G ব্লকত আছে আৰু চব কি মজা ব্লক এইটো অনলি ষ্টুডেণ্টৰ কাৰণে নহয় এইটো টিচাৰ কাৰণে ষ্টাফ ৰুম হয় আৰু এইটো কনফিডেঞ্চ কিবা কিবি চব মজাকৈ মানে বনাই থৈছে চব মানে কি চালিয়া চালিয়া ৰুম এইবিলাক দেখি মানে মজা লাগিছে মানে ভিতৰটো আৰু ওপৰটো চাওক না কি ফিনিচিং দিছে আৰু ইয়াৰ ওপৰত আৰু আছে এইবোৰ গোটেই মানে টিচাৰসকল থকা মানে ফেকাল্টি ৰুম হয় এইবিলাক আৰু এইবিলাক বেলেগো আহিব পাৰে ইয়াত আৰু ন ইণ্ডিয়াত প্ৰায় থাকে আৰু ইয়াত গোটেই বহিব মেলিবলৈ মজাকৈ ৰেষ্ট ৰুম আৰু এইবিলাক লেপ চিপ আছে এনেকুৱা টাইপ মানে এইটো হৈ গ'ল ৰেষ্ট ৰুম ইয়াত আপুনি এইবিলাক খেলিব পাৰে পূৰা এইবিলাক গল্ফছ ইয়াত এইবিলাক খেলিব পাৰে আৰু এইটো গোটেই মানে চিটিং এৰিয়া আৰু ইয়াত বহি মেলি একদম পূৰা টাইম পাছ কৰিব পাৰে আমাৰ প্লেয়াৰ খেলি আছে যিটোৱে খেলিব নোৱাৰে মানে একো সি মাৰিবই নোৱাৰে সি গমেই নাপায় সেইবিলাক যে থৈ পেলাই খেলে নে নেখেলে আৰু ইয়াত
ভিডিঅ' চিডিঅ' পূৰা বনাব পাৰিম মজাকৈ। আৰু আমি ইয়াত বহি আছোঁ বেকাৰ, কামটো হোৱা নাই এতিয়ালৈকে। আৰু এইবোৰ গোটেই পডকাষ্ট কৰিব পাৰি ইয়াত পডকাষ্ট। লেটছ মেক দ্য ৱৰ্ল্ড এ বেটাৰ প্লেচ টু ৱৰ্ক এণ্ড নো এণ্টিষ্ট আছে। আৰু ইয়াত সোমাই যাম বোলো। এইটো হৈ গ'ল ডি ব্লক, সেইকেইটা হৈ গ'ল ABCD, আৰু এইটো হৈ গ'ল হোষ্টেল। আৰু এইফালে আছে ৰয়েল গ্ল'বেল স্কুলখন। আৰু এখন চাওক না, এইটো ব্লগ নতুনকৈ বনাইছে। মই এইটো আজি ফাৰ্ষ্ট টাইম সোমাইছোঁ আৰু ভিতৰতো সোমাই ইমান মজা লাগিছে, মানে কি ক'ম, বঢ়িয়া লাগিছে। আৰু এইটো হৈ গ'ল ডি ব্লক, আৰু যিটো ব্লগত আমি অতদিনে মানে যি টি কৰি আছিলোঁ। আৰু টমটমো ঘূৰি থাকে দেখোন ভিতৰত। ৰ'দটো চাই কিনি ভালেই লাগিছে বাৰু। Sound of Justice. ট্ৰেইন কৰি থোৱা আছে ঘোঁৰাবিলাকক, আৰু তাত পূৰা ঘোঁৰা ট্ৰেইনিং দি আছে। মানে পূৰা এটা ট্ৰেইন অলৰেডি ট্ৰেইন কৰাই আছে, আৰু তাত উঠি পেলাই হৰ্চ ৰাইডিং কৰাবলৈ। আৰু এইবিলাক চব ঘোঁৰাকেইটা মানে একদম পূৰা ৱেল মেইনটেইন। আৰু এইবিলাক বহুত দূৰত আছে, সেইকাৰণে তালৈকে নাযাওঁগৈ। আৰু ৰ'দটো বহুত কমি গ'ল চব। আৰু এইটো হৈ গ'ল ব্লক D2। আৰু ইয়াৰ ভিতৰত গোটেই মানে BSc নাৰ্ছিঙৰ পৰা ধৰি গোটেই ডিপাৰ্টমেণ্টবিলাক আছে। আৰু আজি যিহেতু স্পেচিয়েল টিচাৰ্ছ ডে', আৰু টিচাৰ্ছ ডে' কাৰণে চব গোটেই সেইবিলাক ফটো মাৰিছে। ইয়াত BSc নাৰ্ছিং, মাইক্ৰ'বায়'লজি এনেকৈ আছে। আৰু ইয়াত আছে, এইটো হৈ গ'ল H ব্লক, সেইটো হৈ গ'ল G ব্লক, আৰু এইটো হৈ গ'ল, এইটো নতুনকৈ বনাইছে বিল্ডিংটো। আৰু ইয়াৰ ওপৰত এখন ৰেষ্টুৰেণ্ট বনাইছে, ৰেষ্টুৰেণ্টখন দেখাই দিছোঁ বলক। এখন কি মেনু, কি পাই ইয়াত দাদা? ইয়াত চব পাবা। এখন নতুন ৰেষ্টুৰেণ্ট মই খুলি আছোঁ এতিয়া G ব্লকৰ ওপৰত। মেনু এখন টেবুলত মেনু মানে এখন নেকি? চিৰিয়েল নাম্বাৰ বহুত কম দামত আছে। ইন্ট্ৰডাকশ্যন 2 টকা, লিটাৰেচাৰ ৰিভিউ 2 টকা, ইমান কমত? বা এখন চালিয়া বনাইছে দেই, দেখি ভাল লাগিছে। খালি গৰমটো অলপ বেছি হ'ব নেকি, ৰ'দটো মূৰতে পৰিব ইয়াত। বা ওপৰখন আৰু মজা, বাপৰে। মালিকটো ময়ে হয়। তুমি নেকি? দেখাই দিছোঁ। এইখন ৰেষ্টুৰেণ্টৰ মালিকটো মই। তুমি বনাই আছা মানে? পইচা পাতি অলপ অভাৱ হৈছে কাৰণে অলপ কাম ৰখি গৈছে ইয়াত, নহ'লেতো এইটো কাম হৈ গ'ল তেনে আৰু ইমান দিনে। কাম চলি আছে, হয়, সেইটো কাৰণে ইয়াত কনষ্ট্ৰাকশ্যনটো অকণমান কমি গৈছে না। এইখন হৈ গ'ল এখন ৰেষ্টুৰেণ্ট, যিখন মানে একদম G ব্লকৰ ওপৰত বনাই আছে। আৰু কামবিলাক হৈ আছে, এতিয়ালৈকে কমপ্লিট হোৱাগৈ নাই। আৰু এখন একদম টপত, মানে একদম ওপৰত আছে, 7th ফ্ল'ৰ ওপৰত হ'ব। আৰু চাওক না, এটা বহুত ধুনীয়া, আৰু ওপৰতো আছে তলতো আছে, এইবিলাক বহুত ধুনীয়াকৈ ফিনিচিং একদম। ৰয়েলত যদি পঢ়ি শুনি একো কৰিব নোৱাৰে, এনেকৈ এখন খুলি ল'ব পাৰে, আৰু তেতিয়া বহুত টকা। আৰু এইটো ওপৰত আছে, আৰু ইয়াৰ পৰা গোটেই ভিউটো দেখা পায়। কিন্তু এইবিলাক খিৰিকী বন্ধ আছে, আৰু সেইবিলাকো বন্ধ আছে। আৰু এইটো চাওক কি ধুনীয়া, একদম ওপৰতো মজা লাগিছিলে, খালি অকণমান ৰ'দ পৰিব। এখন ৰেষ্টুৰেণ্ট, আৰু সেইজন হ'ল মালিক, বহি আছে বৰ্তমান। দেখাই দিয়া বিল্ডিংটো, এইটো নতুন বিল্ডিংটো এইটো। আৰু এইটো হৈ গ'ল ইটো বিল্ডিং। ইয়াৰ ফ্ৰণ্টতে ফটো চটো মাৰি আছে এতিয়া। আৰু এইটো হৈ গ'ল LD2, আৰু এইটো D ব্লক, ইফালে আছে A ব্লক, আৰু ইফালে আছে B ব্লক। আৰু ইডেন গাৰ্ডেন ইফালে আছে, আৰু এইবিলাক হৈ গ'ল হোষ্টেল। মিউজিয়াম চিউজিয়াম চব আছে ইয়াত। এইটো হৈ গ'ল মিউজিয়াম, এইবিলাক ভালকৈ দেখাই দিম। আৰু দেখিতো বহুত ধুনীয়া লাগে একদম ইউনিভাৰ্চিটি। এখন যিখন ফিল্ড হয়, ইয়াতে ক্ৰিকেট চিকেটৰ পৰা ধৰি চব খেলা হয়। ঘোঁৰা চোৰা ইয়াৰ পৰা, হৰ্চ ৰাইডিং চব ইয়াতে হয়। আৰু এইটো হৈ গ'ল, এতিয়া আমি গৈ আছোঁ AB ব্লকৰ ফালে। এইটো হৈ গ'ল ব্লক A, যিটো মানে প্ৰথমতে বনাইছিলে। আৰু এইটো 2019তে বনালে, তৰুণ গগৈয়ে মানে ইনগ্ৰেশ্যন কৰিছিলে। তেতিয়া ৰয়েল গ্ৰুপ অফ ইনষ্টিটিউট আছিলে। আৰু এইটো হৈ গ'ল A ব্লক, সোমাই আহি এনেকৈ পাব। আৰু আজি আহি আছে বিমল বৰা। আৰু সোমাই আহিয়ে পাবহি চিধাই A ব্লকতে, যিটো প্ৰথম মানে ব্লকটো, সেইটো ব্লকতে আহি পাবহি সৰস্বতী মা মন্দিৰটো। আৰু ইয়াত যি মানুহ আহিছে মানে ইয়াত আজিলৈকে প্ৰগ্ৰেমত, গোটেইখিনি ফটো ইয়াত দেখা আছে। এইটো হৈ গ'ল A ব্লক। আৰু এইফালে ফেকাল্টি ৰুম আছে। আৰু এইবিলাক এতিয়ালৈকে ৰয়েলত যিমান প্ৰগ্ৰেম হৈছে চব আহিছে ইয়াত। সীমা দাসৰ পৰা ধৰি, লভলীনাৰ পৰা ধৰি
অডিটৰিয়াম যিটো মানে হিমন্ত বিশ্ব শৰ্মা একদম ইনগ্ৰেট কৰিছিলে সেইটো ভিতৰত আছে এইটো চব এতিয়া একো অনুষ্ঠান হোৱা নাই ইয়াত ফেচাৰ চেচাৰ ইয়াতে প্ৰগ্ৰেম পাতে আৰু এইটো হৈ গ'ল এইটো আৰু মই এতিয়া গৈ আছোঁ 4th ফ্ল'ৰ এইটো মানে এইটো কানেকশ্যন আছে এইটো হৈ গ'ল বি ব্লক এইটো হৈ গ'ল এ ব্লক দুটা কানেকশ্যন আছে আৰু এই কানেকশ্যনটোৰ পৰা কি ধুনীয়া এটা ভিউ আছে আপোনালোকক দেখাই দিছোঁ যিহেতু এইটো হৈ গ'ল এ ব্লক আৰু এইটো হৈ গ'ল বি ব্লক তো ইয়াৰ পৰা কানেকশ্যনে দেখাই দিছোঁ এইটো হৈ গ'ল ইয়াত তলত এইবিলাক আৰু এইফালেদি গৈ পেলাই হোষ্টেল পাব আৰু এইফালে হোষ্টেল আছে আৰু এইটো হৈ গ'ল বি ব্লক এইটো হৈ গ'ল এ ব্লক তাৰ মাজেদিটো আছে মানে ফাউণ্টেইনটো আৰু চাওক না এইটো বহুত ধুনীয়া লাগে একদম ঠাণ্ডা পৰিৱেশ ধুনীয়া লাগিছে এইফালে আছে ৰেষ্টুৰেণ্ট আছে এইফালে আৰু এইফালে গ'লে কিবা কিবি ধেৰ আছে আৰু মানে হোষ্টেল চোষ্টেল আছে এইফালে এইফালে নাযাওঁগৈ এতিয়া थैंक यू निकाल दे थैंक यू मिलेगा এই বস্তুটো বেয়া পাওঁ মই এডোখৰত বহুত বেয়া আৰু বতৰটো